চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে আজি 4016 তুলনামূলক ভাৰতীয় সাহিত্য এই কাকতখনৰ কেইটামান প্ৰশ্ন উত্তৰ আৰু লগতে এতিয়া আলোচনা লৈ আহিছোঁ। তুলনামূলক সাহিত্যৰ স্বতন্ত্ৰ বিভাগ ভাৰতবৰ্ষত প্ৰথমে যাদৱপুৰ বিশ্ববিদ্যালয়ত খোলা হয়। কম্পাৰেটিভ লিটাৰেচাৰ সমাৰ্থক শব্দ হিচাপে বিশ্ব সাহিত্য পদ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ব্যৱহাৰ কৰিছিল। ইণ্ডিয়ান লিটাৰেচাৰ শব্দটো প্ৰথমে জাৰ্মান কবি আগষ্ট উইলহেল্ম ফন শ্লেগেলে ব্যৱহাৰ কৰিছিল। গান্ধী গল্পৰ কিশোৰজনৰ গান্ধী নামটো ৰাখিছিল তেওঁৰ মাতৃ নিগাংমাৰ নিজৰ পিতৃ অৰ্থাৎ ককা দেউতাক বুক্কে গৌৰাই। অৰ্থাৎ গান্ধী গল্পৰ কিশোৰজনৰ নাম মহাত্মা গান্ধী ৰাখিছিল ককা দেউতাকে। পথেৰ পাঁচালী উপন্যাসখনে খণ্ড খণ্ড ৰূপত প্ৰকাশ পাইছিল আৰু এই উপন্যাসখন খণ্ড খণ্ড ৰূপত প্ৰকাশ পাইছিল বিচিত্ৰ নামৰ এখন পত্ৰিকাত। তুলনামূলক সাহিত্য পদটো পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল মিথিউ আৰ্নাল্ডে। তৃষা শৰ্মা এই তৃষা শৰ্মাৰ অনুৰোধ মৰ্মে আজি মই আচলতে ভিডিঅ'টো লৈ আহিছিলোঁ। সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰিম এনেকুৱা কেতিয়াবা নাভাবিলে ভাল পাম, কাৰণ কেতিয়াবা এটা লেকচাৰ হয়তো দিব পাৰিম। ডাইৰেক্টলি প্ৰশ্ন উত্তৰ সোধাতকৈ ছাত্ৰ ছাত্ৰীয়ে অলপ সুধিলে পঢ়িলে ভাল। তথাপিও মই দুই এটা প্ৰশ্ন উত্তৰ দি ছাত্ৰ ছাত্ৰীক সহায় কৰিবলৈ পালে ভাল পাম। গতিকে সৰ্বপ্ৰথমে মই তৃষা শৰ্মাৰ অনুৰোধ মৰ্মে এই ভিডিঅ'টো যুগুত কৰা বুলি তৃষাক মই ধন্যবাদ জনাইছোঁ, আন্তৰিক ওলগ জনাইছোঁ সমূহ ছাত্ৰ ছাত্ৰীক। পথেৰ পাঁচালী এখন বাংলা উপন্যাস। বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ অনেক উপন্যাসৰ ভিতৰত শ্ৰেষ্ঠ উপন্যাসখন হৈছে পথেৰ পাঁচালী। এই পথেৰ পাঁচালীখনেই হৈছে বিভূতিভূষণৰ শ্ৰেষ্ঠ উপন্যাস। পথেৰ পাঁচালীৰ কাহিনীৰ আমি কেইবাটাও ভাগ পাওঁ। এই ভাগকেইটা কেনেকুৱা কেনেকুৱা ধৰণত হৈছে যে প্ৰধান ভাগ কেইবাটাও আছে। তাৰে প্ৰথম পৰ্ব, দ্বিতীয় পৰ্ব আৰু তৃতীয় পৰ্ব এই তিনিটা পৰ্ব ৰখা হৈছে। প্ৰথম পৰ্বটো হৈছে বাল্লালী বালাই, দ্বিতীয় পৰ্বটো হৈছে আমাটিৰ ভেপু আৰু তৃতীয় পৰ্বটোৰ নাম হৈছে অক্ৰূৰ সংবাদ। মুঠ 35টা অধ্যায়ত বিভক্ত, তিনিটা মূল খণ্ডত বিভক্ত পথেৰ পাঁচালী উপন্যাসখন এখন মানুহৰ জীৱনৰ দুখ হৰ্ষ আনন্দ বিষাদ এই সাধাৰণ ঘটনাৰে ভৰপূৰ গ্ৰাম্য বঙালী সমাজৰ চিত্ৰ প্ৰতিফলিত এখন কালজয়ী উপন্যাস। এই উপন্যাসখনৰ কাহিনীভাগ অতি সাধাৰণ। প্ৰথম পৰ্বটোৰ মাজত এক ঐতিহাসিক সত্য দেখুৱাইছে। বঙালী সমাজত বা নাইবা বংগদেশত কৌলিন্য প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল ৰজা বাল্লাল সেনে। এই প্ৰথা অনুসৰি এগৰাকী কুলীন ব্ৰাহ্মণে বহুপত্নী বিবাহ কৰিব পাৰিছিল আৰু পত্নীও আছিল তেওঁলোকৰ শতাধিক। কুলীন ব্ৰাহ্মণ এজনে এজনৰ পিছত আনজনক পত্নী হিচাপে গ্ৰহণ কৰোঁতে কি কৰিব পাৰিছিল যে বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন শহুৰৰ গৃহলৈ যাবলগীয়া হৈছিল।
এমুঠি অন্নৰ বাবে তেওঁলোকে আনৰ ওচৰত হাত পাতিবলগীয়া হৈছিল, কিয়নো কুলীন ব্ৰাহ্মণৰ বিধৱা পত্নীসকলক যেতিয়া এই কুলীন ব্ৰাহ্মণসকলৰ অন্য পত্নী আহিছিল তেতিয়া তেওঁলোকৰ অৱস্থা চাব নোৱাৰা হৈছিল আৰু এমুঠি অন্নৰ কাৰণে সামান্য ভাতকেইটাৰ কাৰণে কাৰোবাৰ ওচৰত আচলতে তেওঁলোকৰ বিধৱা একোগৰাকীয়ে হাত পাতিবলগীয়া হৈছিল। সেয়েহে সংসাৰৰ বালাই এওঁলোক হৈ পৰিছিল। সংসাৰৰ বালাই শব্দটি বোজাৰ কথা কৈছে নাইবা অমংগলৰ কথা কৈছে। গতিকে সংসাৰৰ যেন এওঁলোক আচলতে বাধা হৈ পৰিছিল, বোজা হৈ পৰিছিল। উপন্যাসখনৰ প্ৰথম পৰ্বত ইন্দিৰ ঠাকুৰন ৰজা বল্লাল সেনে প্ৰতিষ্ঠা কৰি থৈ যোৱা কৌলিন্য প্ৰথাৰ এক নিৰ্মম দৃষ্টান্ত। আৰু এই ইন্দিৰ ঠাকুৰনৰ আচলতে কি হৈছিলে, তেওঁ এটা সময়ত বিবাহ হৈছিলে আৰু এক ধৰণৰ তেওঁ কি হৈছিলে তেওঁ যেন সেই প্ৰথাটোৰ এগৰাকী নিদৰ্শন হিচাপে ইন্দিৰ ঠাকুৰণী অপুৰ দূৰ সম্পৰ্কীয় আচলতে পেহীয়েক, গতিকে বৃদ্ধা অৱস্থাত তেওঁৰ যিটো অৱস্থা হৈছিলে লাঞ্ছনা দুৰ্গতি, তাৰেই এক মানে হৃদয়স্পৰ্শী কাহিনী আমি প্ৰথমটো খণ্ডত পাওঁ। ইয়াৰ পৰৱৰ্তী সময়ছোৱাত দ্বিতীয় যিটো পৰ্ব আমাটিৰ ভেপু আমগুটিৰ পেঁপা, এই অংশটোত কি পোৱা যায় যে বাংলা সমাজত শিশুসকলে গাঁৱত কেনেকুৱা ধৰণৰ এটা সময়ত খেল খেলিছিল যে গুটিৰ খোলাৰ ভিতৰত কোমল মসৃণ যিটো অংশ থাকে আমৰ, সেইটোৰে পেঁপা তৈয়াৰ কৰিছিল। গতিকে এনেকৈ পেঁপা তৈয়াৰ কৰি তেওঁলোকে খেলিছিল। অপু আৰু তেওঁৰ কিশোৰী বায়েক দুৰ্গাই খুব আনন্দেৰে কি কৰিছিল, খেলিছিল। কিন্তু তেওঁলোকৰ অপুহঁতৰ যিটো পৰিয়াল সেইটো আচলতে কি খুব দাৰিদ্ৰ অৱস্থাৰ মাজেৰে আচলতে পাৰ হৈছিল। কিন্তু তেওঁলোকৰ জীৱনত যেন কি হোৱা নাছিল, একো মানে সমস্যা হোৱা নাছিল, কাৰণ তেওঁলোক শিশু বা কিশোৰ, গতিকে তেওঁলোকে সিমানখিনি কি কৰিব পৰা নাছিল, হয়তো জানিব পৰা নাছিল। গতিকে অপুহঁতৰ পৰিয়ালত ইন্দিৰ ঠাকুৰণীয়ে আচলতে এমুঠি ভাত এমুঠি অন্ন এখন কাপোৰৰ কাৰণে দুৰ্বিষহ জীৱন যাপন কৰিবলৈ বাধ্য হৈছিল। গতিকে কৌলিন্য প্ৰথাৰ এক ধৰণৰ বোজা সদৃশ হৈ পৰিছিল কোন, ইন্দিৰ ঠাকুৰন। গতিকে তৃতীয় পৰ্বটোত কি হৈছিলে, অক্ৰূৰ সংবাদ। ইয়াত অক্ৰূৰ সংবাদৰ ক্ষেত্ৰত কি হৈছিলে যে এটা সময়ত জন্মভূমি নিশ্চিন্তপুৰৰ আকুল মায়া এৰি কি কৰিছিল, পিতৃ মাতৃৰ সৈতে অপুৱে কাশীলৈ যাত্ৰা কৰিছিল। গতিকে পথেৰ পাঁচালী উপন্যাসৰ অপুৱে অনিচ্ছা সত্ত্বেও তাৰ জন্মভূমি নিশ্চিন্তপুৰৰ পৰা এটা সময়ত গুচি যায়গৈ পিতৃ মাতৃৰ সৈতে কাশীলৈ, আৰু ইয়াত এটা নতুন অধ্যায় আৰম্ভ হয় যেন এক ধৰণৰ যেন অক্ৰূৰ সংবাদ পৰ্বটোৱে অপুৰ নিশ্চিন্তপুৰৰ বাল্য জীৱনৰ যিটো লীলা তাৰ যেন মানে পৰিসমাপ্তি ঘটাইছে, আৰু সেইকাৰণে ইয়াত অক্ৰূৰ সংবাদ বুলি কৈছে। আমি জানো নহয় যে অক্ৰূৰ হৈছে বৃন্দাবন, কৃষ্ণ যেতিয়া বৃন্দাবনত আছিল আৰু তেতিয়া অন্তিম স্তৰটো আছিল অক্ৰূৰ। অক্ৰূৰে কি কৰিছিল যে কৃষ্ণ বৃন্দাবনৰ পৰা মথুৰালৈ যেতিয়া লৈ যাবলগীয়া হৈছিল ৰথত তুলি, তেতিয়া অক্ৰূৰে আছিল চালক। গতিকে যেন এখন ৰথত তেওঁক লৈ যোৱা হৈছিল গোকুল বৃন্দাবনৰ প্ৰাণস্বৰূপ শ্ৰীকৃষ্ণই যেনেকৈ অক্ৰূৰৰ ৰথতেই ব্ৰজবাসীৰ কাটৰ আহ্বান নেওচিও মানে কি কৰিছিল, বৃন্দাবনৰ লীলা সামৰি মথুৰালৈ যাত্ৰা কৰিছিল, একে ধৰণে আচলতে কি কৰিছিল, অপুয়েও এটা সময়ত যাত্ৰা আৰম্ভ কৰিছিল। গতিকে এই উপন্যাসখনৰ কাহিনী কেইবাটাও কথা কয় যে প্ৰথম কৌলিন্য প্ৰথাত যি এক ধৰণৰ ব্ৰাহ্মণ বাংলা গ্ৰাম্য সমাজখনৰ যি এক ধৰণৰ কৌলিন্য প্ৰথাৰ অধীনত বহুবিবাহ, পুৰুষে বহুবিবাহ, ব্ৰাহ্মণ কুলীনসকলে আচলতে কি কৰিব পাৰিছিল, যেতিয়া কুলীন ব্ৰাহ্মণে যেতিয়া কি কৰিব পাৰিছিল, বহু পত্নী বিবাহ কৰিব পাৰিছিল, তেওঁলোকৰ বিধৱা পত্নীয়ে কিন্তু তেতিয়া কি কৰিবলগীয়া হৈছিল যে এসময়ত মানে তেওঁলোক হয়তো বাচি নাথাকে আৰু এটা সময়ত স্বামীৰ গৃহৰ পৰিৱৰ্তে তেওঁলোকে পিতৃগৃহত
জীৱন কটাবলগীয়া হৈছিল, কাৰণ যিহেতুকে বহুপত্নী কণিকাৰ দায়িত্ব ল'ব। আৰু এনেকৈ এটা সময়ত ইন্দ্ৰৰ ঠাকুৰন নিজৰ ঘৰলৈ ঘূৰি আহিছিল, যি অপুৰ পেহীয়েক দূৰ সম্পৰ্কীয়। আৰু অপুৰ পেহীয়েক ঘূৰি অহাৰ পিছত কি হৈছিলে যে যথেষ্ট আচলতে কষ্টৰ মুখামুখি হৈছিল। তেওঁৰ বৈবাহিক জীৱনৰ অন্ত পেলাই নিজৰ পুনৰ বিবাহ হৈ যোৱা ঘৰখনলৈ উভতি আহি, আৰু এটা সময়ত যেন তেওঁ কি কৰিছিল, এনেকৈ অভাৱেৰে পৰিপূৰ্ণ সৰ্বজয়ৰ যিখন সংসাৰ, সেই সৰ্বজয়ৰ সংসাৰখনত ইন্দ্ৰৰ ঠাকুৰণী আচলতে বিভিন্ন সময়ত মানে কি কৰিছিল, ৰুগ্ন দেহেৰে এটা সময়ত শেষ নিশ্বাস ত্যাগ কৰিছিল। আৰু এই সময়খিনিতে যেন মানে কি হৈছিলে, যেন এটা কৌলিন্য প্ৰথাৰ যেন সেই বেয়া ধৰণৰ প্ৰথাটোৰ যেন কি অন্ত হৈছিল, তাক এটা ইংগিত দিছে প্ৰথম খণ্ডত। দ্বিতীয় পৰ্বটোত কি হৈছে, আমাতিৰ ভেঁপু। আৰু এইখিনি সময়ত পেঁপা বজোৱা শিশুসকলে যেনেকৈ মনত খুব ফূৰ্তি তামচা ৰাখে, একো মনত নাৰাখে, ঠিক এইখিনি কথাকে যেন ৰাখিছে। আৰু শেষৰ পৰ্বটোত আচলতে অক্ৰূৰ ৰথত উঠি যেনেকৈ কৃষ্ণ গুচি গৈছিল, ঠিক একেধৰণে আচলতে যেন কাৰোবাৰ খুব ইচ্ছা থকাৰ পিছতো থাকিব নোৱাৰিছিল, ঠিক একেধৰণে আচলতে গুচি গৈছিল কলৈকে, যে নিজৰ জন্মভূমি নিশ্চিন্তপুৰৰ পৰা আচলতে তাৰ মন নথকা স্বত্তেও গুচি গৈছিল এসময়ত। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি যিখিনি পাৰিছোঁ খুব কম সময়তে এইখিনি বস্তু মই দিবলৈকে চেষ্টা কৰিছোঁ। পথেৰ পাঁচালীৰ পৰা পথেৰ পাঁচালীৰ সামান্য কাহিনীটো তোমালোকে লিখিবলৈ যত্ন কৰিবা। আৰু পথেৰ পাঁচালীৰ সামান্য কাহিনীটো লিখিবলৈ যাওঁতে তোমালোকে চৰিত্ৰ হওক বা অন্য কিছুমান শব্দ তোমালোকে মনত ৰাখিবা। তাৰ কাৰণ হৈছে এটাই, যে এই শব্দবোৰ আমি মনত এটা কাৰণতে ৰাখিব লাগিব, চুটি কুৱেশ্যনত যিকোনো প্ৰশ্ন হয়তো সুধি দিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে খুব ধুনীয়াকৈ এই বস্তুখিনি চাবা। আৰু মই যিমান পাৰোঁ সিমান কিছু পৰিমাণে আহিব পৰা প্ৰশ্ন চাই মই দিছোঁ। গান্ধীৰ দেউতাকে খেজুৰ পাৰিবলৈ উঠোঁতে তেনেকৈ মৃত্যু হৈছিল, আৰু গান্ধীৰ ভনীয়েকৰ নাম আছিল পোদ্দা। তুলনামূলক সাহিত্য পদটো পোনপ্ৰথমে মেথিউ আৰ্নল্ডে ব্যৱহাৰ কৰিছিল। ইণ্ডিয়ান লিটাৰেচাৰ শব্দটো আচলতে তোমালোকক ইয়াত মই দিছোঁৱে, উইলহেল্ম ডন শ্লেগেলে ব্যৱহাৰ কৰিছিল। গান্ধী গল্পটোত মহাত্মা গান্ধীৰ নামটো ককা দেউতাকে ৰাখিছিল। পথেৰ পাঁচালী উপন্যাসখনত বিচিত্ৰ নামৰ পত্ৰিকাত প্ৰকাশ হৈছিল। এনেকুৱা ধৰণে আচলতে আমাৰ এই পেপাৰখনত বিভিন্ন প্ৰশ্ন আহিব পাৰে। গতিকে তোমালোকে প্ৰশ্নবোৰ মনত ৰাখিবা। আৰু পথেৰ পাঁচালীৰ পৰাও আহিব পাৰে। তিনিটা ভাগ কি কিনো, এটা হৈছে অক্ৰূৰ সংবাদ, আনটো হৈছে আমাতিৰ ভেঁপু, আৰু আনটো হৈছে যে বাল্লালী বালাই। অৰ্থাৎ তিনিটা ভাগ। 1 নম্বৰটো বাল্লালী বালাই, 2 নম্বৰটো আহিছে আমাতিৰ ভেঁপু, 3 নম্বৰটো আহিছে অক্ৰূৰ সংবাদ। আৰু অপুহঁত যেতিয়া কি হৈছিলে, সৰু আছিলে, সেই সৰুৰ লীলা যিটো প্ৰকাশ পাইছে, বিভিন্ন ধৰণৰ খেল, দুৰ্গাৰ সৈতে, ভনীয়েকৰ সৈতে, গতিকে কিশোৰী দুৰ্গাৰ সৈতে বায়েকৰ সৈতে যি ধৰণৰ আচলতে খেলৰ কথাবোৰ আছে, সেইটো আছিল আচলতে দ্বিতীয় পৰ্ব। তাৰ নাম হৈছে আমাতিৰ ভেঁপু। গতিকে ইয়াত কি বুজাইছে, আম গুটিৰ পেঁপা বুজাইছে। তেনেকুৱা প্ৰশ্নবোৰ আহিব পাৰে। অক্ৰূৰ সংবাদৰ মিনিং কেনেকুৱা, আমাতিৰ ভেঁপু পৰ্বটোৰ অৰ্থনো কেনেকুৱা, ঠিক এনেকুৱা ধৰণৰ। আৰু তাৰ বাহিৰে কৌলিন্য প্ৰথাটোনো ক'ত চলে, বা কৌলিন্য প্ৰথা মুখামুখি হৈ নিজৰ জীৱনত যথেষ্ট দুখ আৰু কষ্ট ভোগ কৰা নাৰীগৰাকী পথেৰ পাঁচালী উপন্যাসখননো কোন? তেতিয়াহ'লে এনচাৰটো হ'ব যে ইন্দ্ৰৰ ঠাকুৰন। ঠিক এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকে ভালকৈ চাবা। আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে মই আকৌ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।